আজি গণৰাজ্য দিৱস। কলিয়াবৰ কেলিডেন চাহ বাগিচাত উদযাপন কৰা হৈছে গণৰাজ্য দিৱস। সমগ্ৰ দেশ ২৬ জানুৱাৰী দিনটোত পালন কৰে গণৰাজ্য দিৱস। ১৯৫০ চন ২৬ জানুৱাৰী দিনটোত ভাৰত সংবিধান গৃহীত হৈছিল, যাৰ বাবে সমগ্ৰ দেশ এই দিৱস পালন কৰে। গণৰাজ্য দিৱসৰ লগত সংগীত ৰাখি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয়লৈ অনুষ্ঠিত হয় গণৰাজ্য দিৱস কাৰ্যসূচী। এই দিনটোৰ লগত সংগীত ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকাসকলো গণৰাজ্য দিৱস পালন কৰে। ইয়াৰ ব্যতিক্ৰম কলিয়াবৰ কেলিডেন চাহ বাগিচাতো দেখিবলৈ পোৱা গৈছে। কলিয়াবৰ কেলিডেন চাহ বাগিচাতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱস আৰু উখল মাখল পৰিৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে গণৰাজ্য দিৱস দিন। ইয়াৰ পিছতে আমাৰ উপ পৰিচালক মহোদয় উপস্থিত আছে। তেখেতকো এখন ফুলান গামোচাৰে আদৰণি জনাব আমাৰ বাগিচা ইউনিটৰ সম্পাদক। ইয়াৰ পাছতে আমাৰ বাগিচাৰ কল্যাণ বিষয়া মহোদয়, তেখেতক এখন ফুলান গামোচা আদৰণি জনাব আমাৰ গৌতম বেহেৰা ডাঙৰীয়া। আমার বাগিচার ফার্মাসিস্ট আমার মাজত উপস্থিত আছে। তেখেতকে এখন ফুলান গামোচাৰে আদৰণি জনাব আমাৰ বাগিচা ইউনিটৰ সদস্যা ৰুক্মণী তাঁতী। ইয়াৰ পিছতে আমি আদৰণি জনাম এতিয়া আমাৰ পতাকা উত্তোলন কৰিবলৈ আমাৰ জ্যেষ্ঠ পৰিচালক মহোদয়ক অনুৰোধ জনাইছোঁ। আমি এতিয়া ৰাষ্ট্ৰীয় পতাকাক চেলুট দিম। এতিয়া আমি সবেই अधिनायक जय हे भारत भाग्य विधाता। मातरम 26 जनवरी जिंदाबाद, 26 जनवरी जिंदाबाद, 26 जनवरी जिंदाबाद। महात्मा गांधी की जय, महात्मा गांधी की जय। কলিয়াবৰৰ পৰা শংকৰ গোৱালা, ডিজিল আৱাজ।